এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মানুহ কিমান নৃশংস হ'ব পাৰে মানুহ কিমান জঘন্য হলে জীবনতে জ্বলাই হত্যা কৰিব পাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মানুহ কিমান নৃশংস হলে জ্বলাই হত্যা কৰি দিব পাৰে তাকো পত্নীক স্বামীয়ে অতি নৃশংসভাৱে জ্বলাই হত্যা কৰিছে আৰু মহিলাগৰাকীৰ অপৰাধটো আছিল তেওঁ কন্যা সন্তান জন্ম দিছিল স্বামীয়ে বিচাৰিছিল পুত্ৰ সন্তান আৰু পত্নীয়ে কন্যা সন্তান জন্ম দিছিল আৰু কন্যা সন্তান জন্ম দিয়াটো এতিয়া অপৰাধ হল পত্নীৰ যাৰ কাৰণে অতি নৃশংসভাৱে পত্নীক জীবনতে জ্বলাই হত্যা কৰা হৈছে এখন দেশৰে এটা প্ৰান্ততে ঘটনা সংঘটিত হৈছে এক জঘন্য ঘটনা মানুহ কিমান নৃশংস হলে মানুহ কিমান জঘন্য হলে এনে ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে এতিয়া যেন মানুহৰ যি মানৱীয়তা সেয়া যেন এক প্ৰকাৰ নাইকিয়া হৈ গৈছে মানুহৰ নৃশংসতাৰ যি চূড়ান্ত সীমা জঘন্যতাৰ যি চূড়ান্ত সীমা সেই সীমা যেন এতিয়া মানুহে অতিক্ৰম কৰি গৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে কন্যা সন্তান জন্ম দিয়াতে অপৰাধ হল মহিলাগৰাকী আৰু কন্যা সন্তান জন্ম দিয়াৰ কাৰণে পত্নীক অতি নৃশংসভাৱে জীবনতে অগ্নিদগ্ধ কৰি তেওঁক জ্বলাই হত্যা কৰা হৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এখন দেশৰে এটা প্ৰান্ততে ঘটনা সংঘটিত হৈছে হৃদয় কঁপাই যোৱা নাৰকীয় ঘটনাৰ নায়ক হৈছে কুণ্ডলিক নামৰ নৰপিশাচটোৱে ঘটনা সংঘটিত কৰিছে হৃদয় কঁপাই যোৱা যি নাৰকীয় কাণ্ড সেই নাৰকীয় কাণ্ড সংঘটিত কৰিছে কুণ্ডলিক নামৰ সেই নৰপিশাচ পাখণ্ডটোৱে বছৰৰ শেষৰ সময়ছোৱাত এটা আন এক ভয়ংকৰ ঘটনাই জোকাৰি গৈছে আজি বছৰৰ অন্তিমটো দিন তাৰ প্ৰাক মুহূৰ্তত আন এক ভয়ংকৰ ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে উল্লেখ্য যে চলিত বৰ্ষত বহু এনে ধৰণৰ ঘটনা আমি পৰিবেশন কৰিছো বহু ঘটনা বাতৰি আমি পৰিবেশন কৰিছিলো আৰু আন এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এতিয়া পাৰভিন জিলাত পাখান হৃদয়ৰ এজন স্বামীয়ে তেওঁৰ পত্নীক অতি নৃশংসভাৱে কন্যা সন্তান জন্ম দিয়াৰ কাৰণে জীবনতে জ্বলাই হত্যা কৰিলে আৰু ইতিমধ্যে কুণ্ডলিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰায় তেওঁৰ পত্নীক মাৰধৰ কৰি আহিছিল তেওঁ কন্যা সন্তান জন্ম দিয়াৰ কাৰণে প্ৰায় মাৰধৰ কৰি আহিছিল আৰু দুই দম্পতীৰ মাজত প্ৰায় কাজিয়াৰ সূত্ৰপাত হয় আৰু কাজিয়াৰ মাজতে এক নৃশংস ঘটনা সংঘটিত হৈছে পত্নী মাইনাৰ গাত তেল ঢালি জুই লগাই দিলে স্বামীয়ে আৰু শৰীৰৰ প্ৰায় 90% অগ্নিদগ্ধ হোৱা মাইনাৰ চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয় আৰু পত্নীৰ যি ভগ্নী ভাগ্যশ্ৰীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা অভিযান চলাইছিলে আৰু বৰ্তমান সময়ত কুণ্ডলিক নামৰ যিটো নৰপিশাচ সেই নৰপিশাচটোক গ্ৰেপ্তাৰ কৰিছে ভাবিছক মানুহ কিমান পাখান হ'ব পাৰে মানুহৰ মানসিকতা কিমান নিজ হ'ব পাৰে কিমান নৃশংস হলে এনে ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰিব পাৰে পত্নীক জীবনতে জ্বলাই হত্যা কৰা হৈছে তেওঁৰ অপৰাধ আছিল কন্যা সন্তান জন্ম দিয়াৰ কাৰণে পত্নীক অতি নৃশংসভাৱে জীবনতে জ্বলাই হত্যা কৰা হৈছে পাৰভিন জিলাত এই ঘটনা সংঘটিত যি ঘটনাই সমগ্ৰ দেশত জোকাৰি যোৱা পৰিলক্ষিত হৈছে ভাবিছক মানুহ কিমান পাখান হ'ব পাৰে মানুহৰ মানসিকতা কিমান নিজ হ'ব পাৰে কিমান নৃশংস হলে এনে ধৰণৰ জঘন্য ঘটনা সংঘটিত কৰিব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব এণ্ড সাথে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে সব আপডেটছ পাই থাকে বাই বাই